পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি শ্যামকানু আৰু সিদ্ধাৰ্থ হতৰ কাৰাগাৰৰ পৰা ভাৰ্চুৱেলিয়ে ন্যায়াধীশৰ আগত হাজিৰ 5 অভিযুক্ত এইবাৰ আদালতত দাখিল নহল অভিযুক্তৰ জামিন আবেদন কাৰাগাৰৰ বন্ধ কোঠৰীত এতিয়া তিল জীৱন কটাবলগীয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা এইকেইটা অভিযুক্ত খোৱাৰ পৰা গাড়ীত ঘূৰালৈ এচিত থাকি বিলাসী জীৱন কটোৱা শ্যামকানু সিদ্ধাৰ্থ হতে পকি মজিয়াতে এখন কম্বলেৰে দিন ৰাতি কটাবলগীয়া হৈছে দুৰ্দিনৰ এই শেষ নোহোৱা সময় গণি ভাগৰি পৰিছে আটাইকেইজন অভিযুক্তই ইয়াৰ মাজতে মঙ্গলবাৰে শ্যামকানু সিদ্ধাৰ্থ সন্দীপন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলিল মঙ্গলবাৰে আদালত বন্ধ থকাৰ বাবেই সোমবাৰে কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় বাক্সাৰ নিকাছীৰ কাৰাগাৰত থকা 5 অভিযুক্ত বাক্সাৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই ভাৰ্চুৱেলি ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা 5 অভিযুক্তৰ পুনৰ 14 দিনলৈ বৃদ্ধি হয় ন্যায়িক জিম্মাৰ ম্যাদ আগন্তুক 14 দিনলৈ পুনৰ কাৰাগাৰতে থাকিব লাগিব শ্যামকানু সিদ্ধাৰ্থ হত ইফালে এইবাৰো অভিযুক্ত কেইগৰাকীৰ হৈ আদালতত দাখিল নহল কোনো ধৰণৰ জামিন আবেদন অৰ্থাৎ অসমৰ কোনো এগৰাকী অধিবক্তা আগুৱাই নাহিল জুবিনৰ মৃত্যুৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইগৰাকীৰ সপক্ষত ইফালে সমগ্ৰ গোচৰটো 3 মাহৰ ভিতৰতে SITয়ে আদালতত দাখিল কৰিব অভিযোগনামা শক্তিশালী আৰু পূৰ্ণাংগ চাৰ্জশ্বিট প্ৰস্তুতৰ বাবে অৱধাৰিতভাৱে কাম কৰি আহিছে SITয়ে গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24 পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি শ্যামকানু আৰু সিদ্ধাৰ্থ হতৰ কাৰাগাৰৰ পৰা ভাৰ্চুৱেলিয়ে ন্যায়াধীশৰ আগত হাজিৰ 5 অভিযুক্ত এইবাৰ আদালতত দাখিল নহল অভিযুক্তৰ জামিন আবেদন কাৰাগাৰৰ বন্ধ কোঠৰীত এতিয়া তিল জীৱন কটাবলগীয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা এইকেইটা অভিযুক্ত খোৱাৰ পৰা গাড়ীত ঘূৰালৈ এচিত থাকি বিলাসী জীৱন কটোৱা শ্যামকানু সিদ্ধাৰ্থ হতে পকি মজিয়াতে এখন কম্বলেৰে দিন ৰাতি কটাবলগীয়া হৈছে দুৰ্দিনৰ এই শেষ নোহোৱা সময় গণি ভাগৰি পৰিছে আটাইকেইজন অভিযুক্তই ইয়াৰ মাজতে মঙ্গলবাৰে শ্যামকানু সিদ্ধাৰ্থ সন্দীপন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলিল মঙ্গলবাৰে আদালত বন্ধ থকাৰ বাবেই সোমবাৰে কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় বাক্সাৰ নিকাছীৰ কাৰাগাৰত থকা 5 অভিযুক্ত বাক্সাৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই ভাৰ্চুৱেলি ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা 5 অভিযুক্তৰ পুনৰ 14 দিনলৈ বৃদ্ধি হয় ন্যায়িক জিম্মাৰ ম্যাদ আগন্তুক 14 দিনলৈ পুনৰ কাৰাগাৰতে থাকিব লাগিব শ্যামকানু সিদ্ধাৰ্থ হত ইফালে এইবাৰো অভিযুক্ত কেইগৰাকীৰ হৈ আদালতত দাখিল নহল কোনো ধৰণৰ জামিন আবেদন অৰ্থাৎ অসমৰ কোনো এগৰাকী অধিবক্তা আগুৱাই নাহিল জুবিনৰ মৃত্যুৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইগৰাকীৰ সপক্ষত ইফালে সমগ্ৰ গোচৰটো 3 মাহৰ ভিতৰতে SITয়ে আদালতত দাখিল কৰিব অভিযোগনামা শক্তিশালী আৰু পূৰ্ণাংগ চাৰ্জশ্বিট প্ৰস্তুতৰ বাবে অৱধাৰিতভাৱে কাম কৰি আহিছে SITয়ে গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24